तिनसुकिया शहर में बहुत से विकास के हेतु निर्माण के काम ऐसे हैं जिनके लिए टेंडर हो जाता है, वर्क ऑर्डर हो जाता है, फिर भी काम वर्षों तक नहीं होता। पर कुछ ऐसे काम हैं जिसका टेंडर हुआ जुम्मा 6 दिन हुआ है और जिसका टेंडर खुले हुए कुछ ही दिन हुए हैं, वर्क ऑर्डर नहीं हुआ है, पर काम संपूर्ण हो गया। ऐसा हो रहा है तिनसुकिया नगर पालिका में। तिनसुकिया के 1 नंबर वार्ड में 5,26,000 रुपए की लागत से नाले के ऊपर एक कलभट का निर्माण होना था, जिसके लिए टेंडर हुआ था, वो भी ओपन टेंडर, जिसका 13 काम होने थे तिनसुकिया के विकास के लिए। उसमें से यह भी एक काम था। कुछ ही दिन पहले ये टेंडर खुला है, किसको काम मिला है इसकी जानकारी लोगों को हुई है, पर अभी तक वर्क ऑर्डर नहीं हुआ। लेकिन आप देख सकते हैं कि यह कलभट बनकर तैयार हो चुका है। तो आखिरकार कलभट का निर्माण किसने करवाया? वर्क ऑर्डर नहीं हुआ है, ठेकेदार ने काम नहीं किया है, तो इस कलभट का निर्माण किसने करवाया? सबसे बड़ा सवाल यह है। और दूसरा सवाल एक यह भी उठ रहा है कि इस बात की जानकारी क्यों कर तिनसुकिया नगर पालिका के चेयरमैन को नहीं है, तिनसुकिया नगर पालिका के एग्जीक्यूटिव ऑफिसर को नहीं है। सबसे आश्चर्यजनक बात है कि इस बारे में जब हमने तिनसुकिया नगर पालिका के चेयरमैन जयंत बरुआ से पूछना चाहा तो उन्होंने कहा कि कोई अदृश्य शक्ति नगर पालिका में काम करवा रही है। आखिर वह अदृश्य शक्ति कौन सी है, यह सबसे बड़ा सवाल है। आइए सुनते हैं कि तिनसुकिया नगर पालिका के अध्यक्ष जयंत बरुआ ने क्या कहा था। सब केতিয়াबा एनुकाओ হয় কথা কিছুমান আছে, পূজাৰ কথা আহিলে, পাব্লিক ডিমাণ্ডৰ কথা আহিলে, আৰু তেতিয়া এইটো আসলতে এনেকুৱা হ'ল টেন্ডাৰ আমাৰ ওলাই আছে, কিন্তু কমিটি যিখন আছে, পূজা কমিটি যিখন আছে, তেওঁলোকে মানে অলপ জবৰদস্তি কৰি কামটো নিজেই কৰিলে আৰু আমাক মানে ক'লে যে যিজন কন্ট্ৰেক্টৰ আহিব তেওঁৰ লগত আমি কথা পাতি লম, আমাৰ ইমাৰ্জেন্সি যিখিনি আছে আমি নিজে কামটো সম্পূৰ্ণ কৰি লম। গতিকে আমাৰ কেতিয়াবা এনেকুৱা বাধ্যবাধকতাত ভাইলেশ্যন হৈছে। চক ৰুল ভাইলেশ্যনটো হৈছে, কিন্তু এইটো আমি ধৰক আমাৰ ফল্ট বুলি ক'ব নোৱাৰে যে মানে আমি তেওঁক অৰ্ডাৰ দিয়া নাই যে তেওঁ বনক, কোনো ৱৰ্ক অৰ্ডাৰ দিয়া হোৱা নাই, কোনো একো কৰা হোৱা নাই। এইটো এডজাষ্টমেণ্ট কমিটিয়ে কৈছে যিজনে টেণ্ডাৰ পায় তেওঁৰ লগত আমি এটা এডজাষ্টমেণ্ট কৰি ল'ম আৰু আমি নিজে এইটো কাম কৰোঁ, কাৰণ পূজাত আমাৰ এইটো কৰিব লগা আছে। গতিকে এইটো মই ভাবিছোঁ এইটো ৰুল মিউনিচিপালিটিৰ ফালৰ পৰা একো ৰুল ভাইলেশ্যন হোৱা নাই, কাৰণ আমাৰ প্ৰপাৰলি টেণ্ডাৰ হৈছে, প্ৰপাৰলি হেৰি হৈছে, আমি কাকো ৱৰ্ক অৰ্ডাৰ দিয়া নাই। কোনোবাই যদি নিজে কৰিছে, কাৰোবাক কনভিন্স কৰি দিটো আমি মিউনিচিপালিটি সেইটো আমি হেৰি কৰিব বিচৰা নাই। ৰেছপনচিবিলিটিজ আমি কিয় ল'ম? সেইটো কোনোবাই কণ্ট্ৰেক্টৰৰ লগত বা হেৰিৰ লগত যদি এডজাষ্টমেণ্ট কৰিম বুলি আগে ভাগে কাম কৰি আছে, তেওঁলোকে জানিব, কাজিয়া কৰিলে তেওঁলোকে কৰিব। আজি 1 নম্বৰ ৱাৰ্ডত এনেকুৱা হ'ল, এনেকুৱাতো বহুত হৈ যাব পাৰে। এতিয়া নিয়মে হৈ যাব যে ঠিক আছে ৱৰ্ক অৰ্ডাৰ হোৱা নাই, আমি নিজে বনাই লওঁ, কণ্ট্ৰেক্টৰক আমি পইচা দি দিম। সেইটো এটা মানে চিমটমটো বেয়া। আৰু ইমাৰ্জেঞ্চি কেতিয়াবা এনেকুৱা হয়। আৰু এটা কথা কি, কিছুমান কাম মানে অদৃশ্য শক্তিৰ পৰা হৈ থাকে যেন লাগে কেতিয়াবা মিউনিচিপালিটিৰ। গতিকে এইটো মই ক'ব নোৱাৰোঁ এইটো কেনেকৈ এইটো হৈছে। মই জানো এইটো ৰেগুলাৰাইজ হৈ যাব, কাৰণ আমাৰ ইয়াত কোনো ইনভলভমেণ্ট নাই, কিন্তু কিবা এটা ছুপাৰ পাৱাৰ আছে যেন লাগে ইয়াৰ পিছত, যি কাৰণে ইমান ফটাফট কামবিলাক। মই একদম এইটো বিষয়ে মই জনা নাছিলোঁ। কিছুমান বস্তু হয় আমাৰ, এতিয়া পূজা হৈ আছে, ইমিডিয়েট 10 গাড়ী গ্ৰেবুল লাগে, নহ'লে তাত পানী হৈ যায়, কিবা এটা হৈ যায়, তেতিয়া আমি সেইটো আমাৰ হেৰি কৰি আমি ৰেগুলাৰাইজ কৰি লওঁ। এটা আমাৰ ৰেট এটা আছে ফিক্স, যিটোত আমি জানো যে গ্ৰেবুল 1 গাড়ী গ্ৰেবুলৰ দাম কিমান, আমুক কিমান, তাত আমি এটা মানে কটেশ্যন লৈ পেলাই আমি এইবিলাক কাম কৰোঁ, জাষ্টটো মানে আমাৰ এইটো ইমাৰ্জেঞ্চি এইটো মিট আপ কৰিবৰ কাৰণে। কিন্তু আজি যিটো ইনফৰ্মেশ্যন আমি যিটো পাইছোঁ যে সেইটোত আচলতে আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা কোনো ইনভলভমেণ্ট নাই। এতিয়া যদি কোনোবা বিশেষ শক্তিয়ে যদি এইটো তেওঁলোকক পাৰ্মিশ্যন দিছে, আমি সেইটো নাজানো। আমাৰ টেণ্ডাৰ প্ৰপাৰলি হৈছে, আমাৰ হেঙিং হৈছে, আমাৰ আপোনাৰ এইটো ৱৰ্ক অৰ্ডাৰ এতিয়ালৈকে দিয়া হোৱা নাই। আৰু পাছত কমিটি আৰু কণ্ট্ৰেক্টৰ ডন হাই কাজিয়া যি লাগে লাগি থাকোঁ, আমাৰ ফিনিচিং ৱৰ্কটো চাম, ৱৰ্ক অৰ্ডাৰ দিম কণ্ট্ৰেক্টৰক। যদি তেওঁ কাজিয়া পেচাল যি কৰে তাত কৰি থাকিব, বাকী আমি একৰ্ডিংলি যদি কাম हुआ নাই कैंसिल करें, रिजेक्ट करें, बिल रखे दी। यहाँ हमारे साथ समिति के सारे कार्यकर्ता, यहाँ एक पूजा भी आयोजित हो रही है। कहा जा रहा है कि इस पूजा के चलते
इस कलभट का निर्माण हुआ है, पर सबसे बड़ा सवाल है कि टेंडर हुआ, वर्क ऑर्डर नहीं हुआ, बावजूद यह कलभट बन गया, पूजा समिति को सुविधा हो गई, पर आखिरकार इसका निर्माण क्यों करवा? ये निर्माणটা কে করেছে? এটা স্যার আপনি অ্যাডভোকেট প্রতীক দেব স্যারের জিজ্ঞাসা করবেন, উনি বলতে পারবে, আমরা এই বিষয়ে অজ্ঞাত। আচ্ছা, এটা কবে হয়েছে নির্মাণটা? হয়ে গেছে আজকে কতদিন থেকে হচ্ছে? এটা আজকে হয়ে গেছে 10-12 দিন, 13 দিন, 14 দিন হয়ে না, গেছে। কতদিন? 15 দিনের মধ্যে হয়ে গেছে। 15 দিনের মধ্যে। আপনারও শ্রমিক দিয়েছেন বলে? হ্যাঁ হ্যাঁ হ্যাঁ, হুম পূজা কমিটি থেকে শ্রমিক দিয়ে? হ্যাঁ, হ্যাঁ, মানে আমরা নিজেরাও খেটেছি আর পূজার প্যান্ডেলে যে লোক ছিল ওরাও খেটেছে। আর মিউনিসিপ্যাল বোর্ড থেকে কে এসেছিল? মিউনিসিপ্যালিটি বোর্ডের থেকে কেউ আসেনি। এখানের ওয়ার্ড কমিশনার ছিলেন, আমরা শুনেছি। ওয়ার্ড কমিশনার তো আমাদের কমিটিরই একটা পদে আছে। ওয়ার্ড কমিশনার তো ডেলি আসে আমাদের এখানে। উনি কাজ করিয়েছেন? না না, এটা আপনি ইন ডিটেলে যদি জানতে লাগে অ্যাডভোকেট প্রতীক স্যারকে জিজ্ঞাসা করবেন। ঠিক স্যার তো মিউনিসিপ্যাল বোর্ডের কিছু না না, মিউনিসিপ্যালিটি বোর্ডের তো আমিও কিছু না। হ্যাঁ, ওই জন্য। হ্যাঁ, তো এটা ইন ডিটেল যদি জানতে লাগে তো প্রতীক স্যার থেকে আপনি জানতে পারবেন। প্রতীক দেব এডভোকেট? হ্যাঁ, এডভোকেট। यहाँ कोई सही ढंग से इस बारे में जानकारी नहीं देना चाह रहा है, पर सबसे आश्चर्य की बात है कि तिनसुकिया नगर पालिका में नगर पालिका कानून के अनुसार काम होने चाहिए, पर देखा जा रहा है कि नगर पालिका कानून का कहीं से भी पालन नहीं हो रहा है। और इस विषय में तिनसुकिया नगर पालिका के पूर्व अध्यक्ष राजीव दत्तो ने क्या कहा, आइए सुनते हैं। না, এইটো আমি চাওক যে এই বিজেপি নেতৃত্বাধীন তিনিচুকীয়া পৌৰসভাখন গঠন হোৱাৰ পৰা আমি এটা বস্তু পৰম উদ্বিগ্নতাৰে লক্ষ্য কৰিছোঁ যে এইটো দলীয়ভাৱে এখন মানে দলীয়ভাৱে পৰিচালিত এখন পৌৰসভাৰ দৰে হৈছে। পৌৰসভাৰ যিমান আইন আছে, পৌৰসভা এখন সুকীয়া বস্তু। দলীয় পতাকাতে পৌৰসভা নিৰ্বাচন হ'ব পাৰে, কিন্তু পৌৰসভাৰ এটা নিৰ্দিষ্ট আইন আছে, এই আইনৰ ভিত্তিত নিৰ্বাচিত পৌৰসভাখনে কাম কৰিব। ইয়াত কোনো অদৃশ্য শক্তিৰ কথা নাহে, ইয়াত এখন আইন আছে, আইনৰ ওপৰতে কথা হ'ব। এতিয়া বিষয়টো হ'ল যে আমাৰ 3টা পৰ্যায়ত 3খন চৰকাৰ চলে। এখন কেন্দ্ৰীয় চৰকাৰ চলে, এখন ৰাজ্যিক চৰকাৰ চলে, আৰু এখন স্থানীয়ভাৱে এই নিকায় নিগম পৌৰসভাসমূহ চলে। গতিকে এই পৌৰসভাত কোনো ৰাজনৈতিক দল বা এই তেনেকুৱা আনৰ চুতলুপি বা উপদেশমতে পৌৰসভা চলিব নোৱাৰে আৰু নচলে। আৰু যদি চলিছে বা চলিব লগা হৈছে তেতিয়াহ'লে পৌৰ আইনৰ পৰিপন্থী কিবা কাম হৈছে নেকি, আৰু যদি হৈছে জিলা প্ৰশাসনে উপায়ুক্তই হস্তক্ষেপ কৰি এই পৌৰসভাৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ ব্যৱস্থা আইনখনত দিছে। গতিকে আমি তিনিচুকীয়াবাসী ৰাইজে এতিয়াও এটা বস্তু দেখিছোঁ যে তিনিচুকীয়া পৌৰসভা কিয় সমগ্ৰ অসমৰ পৌৰসভা বা নগৰ সমিতিসমূহে তেওঁলোকৰ কোনো সিদ্ধান্ত নোহোৱাকৈ চৰকাৰী পৌৰসভাই সিদ্ধান্ত লৈ তাক কাৰ্যকৰণ কৰিবৰ কাৰণে চৰকাৰলৈ প্ৰেৰণ কৰে। কিন্তু আমি ইয়াত সম্পূৰ্ণ ওলোটা ছবি দেখিছোঁ যে চৰকাৰে তেওঁলোকৰ কাম কৰে, কৰি পেলাই পৌৰসভাক দিয়ে। যেনেকৈ এতিয়া আপোনালোকৰ স্বঘোষিত প্ৰপত্ৰ অনুযায়ী পৌৰকৰ বৃদ্ধিৰ এটা প্ৰস্তাৱ চৰকাৰৰ পৰা আহিছে, আৰু আমাৰ কোনো পৌৰসভাসকলে সেই বিষয়ে কোনো মাত মতাৰ অধিকাৰ কাঢ়ি লৈ যোৱা হৈছে। পৌৰসভাৰ যিবিলাক নাগৰিকৰ তেওঁলোকৰ অধিকাৰ কাঢ়ি লৈ গৈছে। গতিকে এইটো আমাৰ কাৰণে গণতন্ত্ৰৰ কাৰণে এটা অশুভ পৰম্পৰা বুলি মই ভাবোঁ। ধন্যবাদ। जिस ढंग से बगैर वर्क ऑर्डर के यह काम हुआ है, यह आश्चर्य का ही विषय माना जाएगा। तिनसुकिया के लोगों का कहना है कि नगर पालिका में जो कुछ भी हो रहा है इसकी प्रशासनिक तौर पर जांच हो। लोगों ने जिला उपायुक्त से आह्वान किया है कि बगैर वर्क ऑर्डर के तिनसुकिया नगर पालिका द्वारा किस ढंग से काम करवाया जा रहा है इसकी जांच हो। देखते रहिए पिक न्यूज।